ভয়ংকৰ শিহৰণকাৰী মুহূৰ্ততে কালে কাঢ়ি লৈ গ'ল চাৰিটাকৈ প্ৰাণ বিহুৰ অনুষ্ঠান চাবলৈ যোৱাই কাল হ'ল এক ভয়ংকৰ দুৰ্ঘটনাই কপাইছে মিৰ্জা পলাকবাৰীৰ বজাৰাপাৰাত নিশা ভয়ংকৰ দুৰ্ঘটনা মিৰ্জাৰ পৰা পলাকবাৰীলৈ যোৱা পথতেই সংঘৰ্ষ দুখন বাইকৰ যেন ৰৈ আছিল কাল দুখন মটৰচাইকেলৰ এখনত দুজন আৰু আন এখনত আহি আছিল তিনিজন যুৱক নিশা প্ৰায় 2 বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতে অতি জটিল অৱস্থাত মিৰ্জাৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মুহূৰ্ততে যেন কালে কাঢ়ি লৈ গ'ল তিনিজন যুৱকক ভয়ংকৰ দুৰ্ঘটনাত থিতাতেই মৃত্যু হয় জ্যোতি কলিতা নিখিল দাস আৰু চন্দন জানাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে অৰ্ণৱ বৰ্মন নামৰ যুৱকজনে কলিতা মোৰ সম্পৰ্কীয় ভতিজা হয় তেওঁৰ বয়স 22 বছৰমান হ'ব আৰু তেওঁ কিবা অলপ মানে কি নিজে অলপ চলাৰ কাৰণে কিবা কিবি কৰে তেওঁ কিন্তু শুনিলোঁ তাৰমানে কি ৰাতি মোৰ ঘৰৰ পৰা নিজৰ বন্ধুৰ লগত ইয়াতে ক'ৰবাত বিহু চলিছিল বিহু চাব অহা বুলি শুনিছিলোঁ তাৰপিছত ৰাতি 3:30 ঘৰৰ মানুহে মোটামুটি 4টা বজাত খবৰটো পাইছে যে এক্সিডেণ্ট হৈছে আৰু তাত মানে কি যুৱক ঢুকাইছে 3জন আৰু বাকী এখন বাইকত তেওঁলোকৰ বাইকখন 3জন আছিল জ্যোতি কলিতাৰ আৰু এখন বেলেগ বাইকত মানে 2জন থকা বুলি শুনিছিলোঁ পলাকবাৰীৰ বজাৰাপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত 4জন যুৱকৰ মৃত্যু হ'ল যদিও বৰ্তমানো GMCHত চিকিৎসাধীন দীপাংকৰ কলিতা নামৰ এজন যুৱক দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুখন বাইকৰ খুন্দাৰ ফলত ৰাজপথতেই কেইবা ফুট ওপৰলৈ গৈ চিটিকি পৰে বাইকত থকা যুৱককেইজন প্ৰায় 12:40 মান বজাত এটি বিকট চাউণ্ড আহে মই ঘৰত শুই আছিলোঁ শুই থকা সময়ত বিকট চাউণ্ড আহোঁতে মোৰ বাতি কাষৰীয়া মোৰ সন্মুখৰ মানুহঘৰৰ এজন দাদাই মোক ফোন কৰি ক'লে বাটলৈ ওলাই আহ মই বাটলৈ ওলাই আহি দেখিলোঁ 5জন ল'ৰা চিটিলি বিটিলি হৈ পৰি আছে তাৰে 2জনৰ ইতিমধ্যে মৃত্যুবৰণ কৰিছে তেখেতসকলৰ মুখ চাব নোৱাৰি বাকী 2জন এটা ছাইড আৰু এজন এটা ছাইড গ'ল বাকী তেতিয়াই গম পাইছোঁ আকৌ 2জন ঢুকাব মানে ইতিমধ্যে 4জন ঢুকোৱা বুলি তেতিয়াই ক'ব পাৰি আৰু বাকী এম্বুলেঞ্চে 2জনক প্ৰথমতে লৈ আহিলে তাৰপিছত আকৌ এজনক আনিলে তাৰপিছত আমাৰ আৰক্ষী প্ৰশাসনক খবৰ দিয়া হ'ল আৰক্ষী প্ৰশাসন গ'ল দুৰ্ঘটনাটোৰ পাছতেই পলাকবাৰী আৰক্ষী অধীক্ষক ডেইজি গগৈৰ মন্তব্য যোৱা নিশা 1 বজাত আমি এটা ইনফৰমেশ্যন পাওঁ যে মিৰ্জা পলাকবাৰী ৰোডৰ ছানফাৰ্মাৰ সন্মুখত এটা দুৰ্ঘটনা সংঘটিত হৈছে ঘটনা আমি খবৰ পোৱাৰ লগে লগে আমাৰ পলাকবাৰী থানাৰ এটা টীম ঘটনাস্থলীত উপস্থিত হয় আৰু তাত আমি দুখন বাইকৰ এক্সিডেণ্টটো হোৱা বুলি আমি দুখন বাইক আৰু লগত 5জন মানুহ তাত দেখা পাওঁ লগে লগে আমাৰ পাৰ্টিয়ে তেওঁলোকক হস্পিটেললৈ লৈ আনে পলাকবাৰী CHলৈ য'ত ডক্টৰে 3জনক মৃত বুলি ঘোষণা কৰে আৰু বাকী 2জনক আমি বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে ডক্টৰে GMCলৈ ৰেফাৰ কৰে কিন্তু GMCত তাৰে এজনৰ তাতে মৃত্যু হয় আৰু এজনৰ চিকিৎসাধীন অৱস্থাত আছে এতিয়া মৃত্যুক আঁকোৱালি লোৱা যুৱককেইজনৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰোল কাৰণ সি যে আৰু কেতিয়াও ঘূৰি নাহে তাৰ বাবে আৰু কেতিয়াও কোনেও অপেক্ষা কৰিব নালাগে সি আৰু কতোৱেই নাই মিৰ্জাৰ পৰা মন সাগৰৰ ৰিপৰ্ট আসাম টক্স